মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ গোটেই বছৰৰ শিডিউল প্ৰকাশ পাইছে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ ফাৰ্ষ্ট ইউনিট টেষ্ট ছেকেণ্ড ইউনিট টেষ্ট প্ৰি টেষ্ট এক্সামিনেশ্যন লগতে তেওঁলোকৰ ফাইনেল এক্সামিনেশ্যন কেতিয়া অনুষ্ঠিত হ'ব লগতে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব এই বিষয়ে এখন নোটিছ আহিছে ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছো প্ৰথম পাৰ্টত আছে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন আৰু দ্বিতীয় পাৰ্টত আছে এইচএছ ফাইনেল এক্সামিনেশ্যন 2026 বৰ্ষত হ'বলগীয়া হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অলপ টান হ'ব কনসেপ্ট বেস হ'ব আৰু এমসিকিউ থাকিব পাৰে ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান উইজডম এপটো ইনষ্টল কৰিব পাৰে এই এপত লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছ পাব ফ্ৰী নোটছ পাব এমসিকিউ কুৱেশ্যন বেংক আছে এমসিকিউ টেষ্ট সিৰিজ আছে লগতে প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন কাকত লগতে সলিউশন আছে আগষ্ট 2025 এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম হ'ব আৰু ইয়াতে মাৰ্কছ থাকিব 25 মাৰ্কছ নৱেম্বৰ 2025 হাফ ইয়াৰলি এক্সামিনেশ্যন অনুষ্ঠিত হ'ব আৰু ইয়াতে টোটেল মাৰ্কছ থাকিব 50 মাৰ্কছ জানুৱাৰী 2026 ছেকেণ্ড ইউনিট টেষ্ট হ'ব আৰু ইয়াতে মাৰ্কছ হৈছে 25 মাৰ্কছ আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰ প্ৰি ফাইনেল এক্সাম আৰু ফাইনেল এক্সাম বিফৰ মাৰ্চত এই পৰীক্ষা শেষ হ'ব আৰু ইয়াতে টোটেল মাৰ্কছ থাকিব 100 আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফলাফল উইথিন এপ্ৰিল 10 2026ত দিয়া হ'ব এতিয়া আহিছো এইচএছ ছেকেণ্ড ইয়াৰলৈ আগষ্ট 2025 ইয়াতে 25 মাৰ্কছৰ তেওঁলোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট অনুষ্ঠিত হ'ব নৱেম্বৰ 2025ত ছাত্ৰ-ছাত্ৰীৰ এইচএছ ছেকেণ্ড ইয়াৰৰ 50 মাৰ্কছৰ হাফ ইয়াৰলি এক্সামিনেশ্যন অনুষ্ঠিত হ'ব জানুৱাৰী 2026ত 25 মাৰ্কছৰ ৰিভিজন টেষ্ট ফৰ এপিয়াৰিং ইন দ্য ফাইনেল এক্সামিনেশ্যন অৰ্থাৎ তেওঁলোকৰ প্ৰি টেষ্ট এক্সামিনেশ্যন হ'ব 2026 বৰ্ষৰ জানুৱাৰী মাহত এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰি টেষ্ট এক্সামিনেশ্যন অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত এইচএছ ফাইনেল এক্সামিনেশ্যন অনুষ্ঠিত হ'ব অৰ্থাৎ হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াতে টোটেল মাৰ্কছ হ'ব 100 আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল 25 এপ্ৰিলৰ ভিতৰত দিয়া হ'ব ইয়া কৈছে ছাত্ৰ-ছাত্ৰীৰ কাৰণে নোটিছ 2026 বৰ্ষত হ'বলগীয়া হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অলপ টান হ'ব কনসেপ্ট বেস হ'ব আৰু এমসিকিউ থাকিব পাৰে এতিয়া প্ৰশ্ন হৈছে যে ছাত্ৰ-ছাত্ৰীসকলে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ ক'ত পাব ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান উইজডম এপটো ইনষ্টল কৰিব পাৰে এই এপত লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছ পাব ফ্ৰী নোটছ পাব এমসিকিউ কুৱেশ্যন বেংক আছে এমসিকিউ টেষ্ট সিৰিজ আছে লগতে প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন কাকত লগতে সলিউশন আছে যদি হসাকৈ হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে এতিয়াই জ্ঞান উইজডম এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰে লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লগতে কমেণ্ট বক্সত পিন কৰা আছে ইয়াতে বিভিন্ন ধৰণৰ সাবজেক্ট পাব যেনেকৈ বিজনেছ ষ্টাডিজ ফাইনেন্স ইকনমিক্স ইংলিছ অল্টাৰনেটিভ ইংলিছ এক্সাম্পল হিচাপে ফাইনেন্স ইয়াৰ অৰিজিনেল প্ৰাইচ হৈছে 1499 কিন্তু বৰ্তমান এইটো এপত অফাৰ চলি আছে আৰু অফাৰত মাত্ৰ 799 প্ৰাইচত এইটো বাই কৰিব পাৰে আৰু যদি মোৰ কুপন কোড APN20 ইউজ কৰে তেতিয়াহ'লে আৰু 20% ডিসকাউন্ট পাব গতিকে পলম কিয় এতিয়াই এই এপটো ইনষ্টল কৰিব পাৰে